নমস্কাৰ TARLৰ মিডলাইন এছেছমেণ্ট আপলোড কৰিবলৈ প্ৰথমতে শিক্ষাসাথী এপত যাব গৈ টপ লেফ্ট কৰ্নাৰত যে তিনিডাল আঁচ আছে তাতে ক্লিক কৰিব ডাউনলোড অল ক্লাছেছত ক্লিক কৰিব আৰু এনেকুৱাকৈ দেখুৱাব পিছত ডাউনলোডত ক্লিক কৰিব বিশেষকৈ 3, 4 আৰু 5 এই তিনিটা ক্লাছ কাৰণ TARL আমি তিনিটা ক্লাছৰ আপলোড কৰিব লাগিব গতিকে সেই তিনিটা ক্লাছ মেইনলি গোটেইকেইটা ক্লাছেও কৰিব পাৰে মেইনলি সেই তিনিটা ক্লাছ ডাউনলোড কৰিব যেতিয়ালৈকে গ্ৰীণ নহয় এনেকুৱাকৈ গ্ৰীণ টিক এটা আহিব আৰু এই গোটেইখিনি ডাউনলোড হোৱাৰ পিছত আকৌ বেক যাব আৰু এই স্ক্ৰীনখন আহিব ইয়াতে তলৰ ফালে TARL বুলি এটা আইকন আছে তাতে ক্লিক কৰিব আৰু ৰিফ্ৰেছ এনৰলমেণ্টত ক্লিক কৰিব তাৰপিছত মিডলাইন এছেছমেণ্টত ক্লিক কৰিব ইয়াৰে টোটেল এনৰলমেণ্টটো অট'মেটিকেলি ৰিফ্লেক্ট হ'ব পিছত টেষ্টেড ষ্টুডেণ্টৰ সংখ্যাটো বহুৱাব আৰু বিগিনাৰ্ছৰ পৰা ষ্টৰীলৈকে প্ৰত্যেকটো লেভেলত যিমানটা ষ্টুডেণ্ট আছে সেই সংখ্যাটো বহুৱাব মনত ৰাখিব বিগিনাৰৰ পৰা ষ্টৰীলৈকে টোটেল ষ্টুডেণ্টৰ সংখ্যা যিমান টেষ্টেড ষ্টুডেণ্টৰ সংখ্যা সিমান হ'ব লাগিব ইয়াতে বোনাছৰ সংখ্যাটো ইনক্লুড কৰা নহয় ঠিক তেনেদৰে নিউমেৰেচিৰ সংখ্যাটো বহুৱাব প্ৰত্যেকটো স্তৰত আৰু লিটাৰেচি আৰু নিউমেৰেচিৰ টোটেল টেষ্টেড সংখ্যা একে হ'ব লাগিব নহ'লে আপলোড নহয় তো এনেকুৱাকৈ সম্পূৰ্ণ কৰি নেক্সট ক্লাছলৈ আপোনালোকে যাব 4, 5 আৰু একেদৰেই কৰিব একেদৰে 3, 4, 5 তিনিটা ক্লাছে আপলোড কৰিব আৰু শেষত কমপ্লিট বা ফিনিছ বাটনত ক্লিক কৰিব ধন্যবাদ